অৱশেষত ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মোৰ মুখেৰে এষাৰ ক'ব নলগীয়া কথা ওলাই গৈছিল। সাংবাদিকক অপমান প্ৰসংগলৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংবাদিকক অপমান কৰা প্ৰসংগক লৈ সামাজিক মাধ্যম যোগে নিজৰ স্থিতি স্পষ্ট কৰিলে মন্ত্ৰীজনে। সাংবাদিকক অপমান প্ৰসংগলৈ অৱশেষত মুখ খুলিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংবাদমেলত সাংবাদিকক অপমান কৰা প্ৰসংগক লৈ সামাজিক মাধ্যম যোগে নিজৰ স্থিতি স্পষ্ট কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সাংবাদিকক কৰা অপমানসূচক মন্তব্যত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কিন্তু লক্ষণীয়ভাৱে সাংবাদিকক অপমানজনক মন্তব্যক লৈ ক্ষমা নুখুজি দুখ প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে। সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই 22 বছৰ দৈনিক অসমৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেই সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছে আৰু সদায় থাকিব। ইচ্ছাকৃতভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই। তথাপি মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰ বাবে মই সঁচাকৈ দুখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজো যে সিদিনা সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ। মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিক পক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাৱে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন বা এক প্ৰকাৰৰ জেৰাত অতিষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক'ব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক'ব নালাগিছিল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেই সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। উল্লেখ্য যে শুকুৰবাৰে সংবাদমেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা এক মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীয়ে কৈছিল যে জয়ন্ত মল্ল বৰুৱাই যদি কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত। ময়ো তেওঁক কৈ দিম, সাংবাদিকসকলৰ প্ৰতি কিবা বেয়া শব্দ ব্যৱহাৰ কৰা উচিত নহয়। তেওঁ ক্ষমা খোজা উচিত। সৰু মানুহ বুলি যদি কৈছে বহুত ডাঙৰ ভুল কথা কৈছে। কোনো মানুহ সৰু হ'ব নোৱাৰে। জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই ক্ষমা খুজিছোঁ। আপোনালোকক বেয়াকৈ কোৱাৰ কোনো অধিকাৰ নাই, তেওঁৰ নাই। আপোনালোকে দায়িত্বহে পালন কৰিছে।